ওদালগুৰি ডিষ্ট্ৰিক্ট সীমান্ত চেতনা মঞ্চে আজি আমাৰ এই মোহনপুৰ মিনি ষ্টেডিয়ামত আমি ক্ৰীড়া মহোৎসৱ 25 আমি পাতিছোঁ। ইয়াতে আমি মানে ইয়াতে আমাৰ যিখিনি আমাৰ ছেক্টৰ আছিল 7টা ছেক্টৰৰ পৰা আমি ল'ৰা ছোৱালীক ইয়াতে আনি পেলাই আমি ইয়াতে বাছনি শিবিৰ আমি এটা আজি খেল পাতিছোঁ। আজি আৰু কালি আমি ইয়াতে খেল পাতিম। ইয়াৰ পৰা আমি বিভিন্ন খেলত আমি ইয়াতে সিলেকশ্যন কৰি পেলাই আমি গুৱাহাটীত সৰুজে ষ্টেডিয়ামত ষ্টেট লেভেলত আমি খেলিবৰ কাৰণে এহেঁতক লৈ যাম। তাৰ পৰা আমি গুৱাহাটীত খেলি পেলাই এহেঁতক আমি যিখিনি আমাৰ চিলেক্ট হ'ব তাৰ পৰা গুৱাহাটীৰ খেলাৰ পিছত এহেঁতে নিজৰ যিখিনি পাৰ্টিচিপেণ্ট এইটো আমি যোৱা বছৰ আমি অলিম্পিকত প্ৰেছিডেণ্টৰ পৰা আমি চাৰ্টিফিকেট এটা দিছিল। ঠিক এই বছৰো এনেকৈ এটা আমাৰ ভাল এটা আমি পদক্ষেপ লৈছে। আমি অল ইণ্ডিয়া অলিম্পিকৰ প্ৰেছিডেণ্ট আহি পেলাই এহেঁতক এটা চাৰ্টিফিকেট দিয়া হ'ব। আৰু এই চাৰ্টিফিকেটখন আমাৰ এহেঁতৰ এটা প্ৰমাণ পত্ৰ হিচাপে আমাৰ যিখিনি আমাৰ এই স্পৰ্টছত যদি এহেঁতে ইণ্টাৰভিউ দিয়ে তেতিয়া এহেঁতৰ অলপ মানে এহেঁতৰ সহায় হ'ব। আৰু আমাৰ উদ্দেশ্যটো আছিল আমাৰ বৰ্ডাৰ অঞ্চলৰ ল'ৰা ছোৱালী যিখিনি আছে এহেঁতক আমি এহেঁতৰ টেলেণ্টটো আনি পেলাই আমি এটা ভাল এটা প্লেটফৰ্ম দিয়া। তাৰ কাৰণে আমি প্ৰত্যেক আমি বৰ্ডাৰ ওচৰত থকা গাঁওবিলাকৰ পৰা আমি ল'ৰা ছোৱালীবিলাক আনি পেলাই আমি এনেকৈ এটা স্পৰ্টছৰ ক্ষেত্ৰত আমি এৱাৰনেছ দি পেলাই আমি ভাল এটা আমি পদক্ষেপ লৈছোঁ। আৰু আমি এইটো সীমান্ত চেতনা পূৰ্বতৰে প্ৰত্যেক বছৰে আমি এনেকুৱা খেল শিবিৰ পাতে আৰু আমি এনেকৈ ষ্টেটৰ লেভেলৰ আমি খেলি পেলাই ল'ৰা ছোৱালীক এনেকৈ উৎসাহৰ কাৰণে আমি প্ৰগ্ৰামবিলাক পাতি আছোঁ। আমাৰ ভৱিষ্যত এইটোৱে আমি যিহেতু আমাৰ যিকোনো বৰ্ডাৰ অঞ্চলত থকা ল'ৰা ছোৱালী যিখিনি আমাৰ মেধাৱী আছে এহেঁতক আমি প্লেটফৰ্ম দিবৰ কাৰণে এইবিলাক শিবিৰটো আমি বনাইছোঁ। আৰু আমি ষ্টেট লেভেলৰ আমি এহেঁতক কম্পিটিশ্যন পাতি পেলাই তাৰ পৰা আমি চিলেকশ্যন কৰি পেলাই এহেঁতক আৰু আমি ভাল এটা মানে ক্লাবত বা আমি এটা মানে ভাল এটা মানে স্পৰ্টছ এছ'চিয়েশ্যনত দি পেলাই আমি এই ল'ৰা ছোৱালীক আমি এহেঁতক ভৱিষ্যতৰ কাৰণে আমি এইবিলাক আগবাঢ়ি আছোঁ। তাৰ কাৰণে আমাৰ উদ্দেশ্য আছিল আমাৰ বৰ্ডাৰ অঞ্চলত থকা ল'ৰা ছোৱালী যিখিনি মেধাৱী আছে এহেঁতৰ যিখিনি টেলেণ্ট এইবিলাক টেলেণ্টবিলাক আমি আনিবৰ কাৰণে আৰু দেখুৱাবৰ কাৰণে আমি ষ্টেট লেভেলত এহেঁতক খেল পাতি আছোঁ। আমি সীমান্ত চেতনা মঞ্চে এইটোৱে এটা আমি ল'ৰা ছোৱালীক আমি ভৱিষ্যত বনাবৰ কাৰণে যিহেতু আমি স্পৰ্টছত আমাৰ বৰ্ডাৰ অঞ্চলত থকা ল'ৰা ছোৱালীবিলাক বিভিন্ন খেলত আমি বহুত জানে কিন্তু এহেঁতৰ টেলেণ্টটো আমি দেখাবৰ কাৰণে জেগা পোৱা নাছিল। আৰু এইটো বৰ্তমান আসামত বৰ্তমান ফ'ৰ্চ ডিপাৰ্টমেণ্টৰ পৰা পুলিচেই হওক আৰ্মিয়েই হওক দৌৰিবৰ কাৰণে বহুত মানে চাকৰি ওলাইছে। কিন্তু এইবিলাকৰ ফিজিকেল ফিটনেছটো আনিবৰ কাৰণে আমি এইবিলাক এৱাৰনেছ ল'বৰ কাৰণে আমি সীমান্ত চেতনা মঞ্চে প্ৰত্যেক বছৰৰ পৰা আমি লৈ আছোঁ। আৰু আমি যিমান পাৰে আমি বৰ্ডাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আমি এনেকৈ মানে ভাল এটা ৰাস্তাত আনি পেলাই এহেঁতৰ আত্মা সম্পৰ্কে এহেঁতৰ যিখিনি আমাৰ টেলেণ্ট এইবিলাক টেলেণ্টৰ প্ৰতি এহেঁতে মানে নিজৰ দেখাবৰ কাৰণে আমি এইবিলাক ৰাস্তাবিলাক আমি লৈ আছোঁ। কিমানমান খেলুৱৈ এইবাৰ অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মনৰ কথাবোৰ কেনেকৈ? আজি আমাৰ ইয়াতে 200জন আমি খেলুৱৈ আহিছোঁ। ইয়াতে বৰ্তমান যিমান আমাৰ ছেক্টৰৰ পৰা আহিছে চবেই আমি ভাল আজি এটা আমি প্লেয়াৰ পাইছোঁ। কোনোবা ৰানিঙত লৈছোঁ, কোনোবা হাই জাম্পত লৈছোঁ, লং জাম্পত লৈছোঁ, এইবিলাক যিখিনি শ্বৰ্ট পুট লৈছোঁ। যিখিনি আমাৰ ইভেণ্টছ আছিল চব ইভেণ্টে আমি ইয়াতে খেল পাতিছোঁ। আৰু আমি ইয়াতে ভাল এটা আমি ওদালগুৰিৰ পৰা আমি গুৱাহাটীত লৈ যাই পেলাই আমাৰ এটা ভাল এটা আমি মেডেল পাম বা আমি জিকিম এইটো হিচাপে আমি আশা কৰি আছোঁ। আমি ভাল প্লেয়াৰ পাম বুলি আমি ওদালগুৰিৰ পৰা আশা কৰি আছোঁ। কালি আমাৰ শেষ হ'ব। যিমান পৰাপক্ষত আমি পদক্ষেপ লৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালী যিমান খেলুৱৈবিলাক আছে তেওঁলোকৰ কাৰণে আমি পৰাপক্ষত যথেষ্ট আমি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফেচিলিটিৰ কাৰণে আমি চেষ্টা চলাই গৈছোঁ। আৰু এনেকেই মানে গাঁৱে ভূঞেৰ পৰা আমি ল'ৰা ছোৱালীক মানে ছেক্টৰে গৈ পেলাই তেওঁলোকক এৱাৰনেছ লগাই পেলাই আমি ইয়াতে আনিছোঁ। আৰু যিমান সম্ভৱ আমি ইয়াৰ পৰা চিলেকশ্যন কৰি পেলাই যিমান চিলেকশ্যন হ'ব তাৰ পৰা আমি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা সীমান্তৰ চেতনা মঞ্চৰ হৈ পেলাই আমি লৈ যাব চেষ্টা কৰিছোঁ। এইটোৱে। যোৱাবেলি কিমানমান খেলুৱৈ ইয়াৰ পৰা গৈছিলে? যোৱাবেলি আমাৰ 150 মান গৈছিলে। আমাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বতৰ পৰা আমি অসমৰ পৰা যিমান মানে চিলেকশ্যন হৈ যায় আৰু দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি এটা মঞ্চৰ হৈ আমাৰ NGO সীমান্ত চেতনা মঞ্চৰ পৰা তেওঁলোকক যিমান যি পাৰিম আমি ৰাষ্ট্ৰীয় খেলুৱৈলৈ আমি এটা সহায় সহযোগ আমি আগবঢ়াইছোঁ। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ তেনেধৰণৰ নাই, কিন্তু আমি আলোচনা বিলোচনা কৰি পেলাই সেইটো আমি
কৰাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।